নমস্কাৰ। আজি আমাৰ দৌল উৎসৱৰ এই পূৰ্ণিমা পূজা ভাগৰ পৰা আমাৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী তথা ভাৰতবৰ্ষৰ সকলোলৈকে এই হোলী উৎসৱৰ শুভ কামনা জনাইছো। সকলো সুখেৰে থাকক, হাঁহি ফূৰ্তি আনন্দৰে থাকক, এই আমি গোপাল গোসাঁইৰ ওচৰত আমাৰ প্ৰাৰ্থনা। আচলতে বঙালগাঁও এই শিৰোমণি ভট্টাচাৰ্যৰ পৰিয়ালবৰ্গই আজি 200 বছৰ অধিক কাল এই পূজা ভাগ অনুষ্ঠিত কৰি আহিছে। তিনিদিনীয়াকৈ মেঘদাসৰ পৰা আৰম্ভ কৰি শেষলৈকে এই পূজা ভাগ কেৱল বংশ পূজাই নহয়, এখেতসকলৰ এই অঞ্চলৰ যিমানখিনি মানে আছে সকলোৱে ভক্ত হিচাপে ইয়ালৈ আহে। ইয়াৰ উপৰিও বহুখিনি মানুহৰ সমাগম হয়, ভক্তৰ সমাগম হয়। আচলতে পূজা ভাগৰ আধ্যাত্মিকতা অঞ্চলটোত বহুখিনি আমাৰ যিখিনি আছে মানে বিপদ সকলোখিনি নাশ কৰিছে বুলি ভাবোঁ। ফল্গোৎসৱ আমাৰ হিন্দু সংস্কৃতিৰ আৰু ভাৰতীয় পৰম্পৰাৰ এটা উৎসৱ, আৰু এই উৎসৱ অতি আনন্দদায়ক। আমি সদায় উপভোগ কৰি আহিছোঁ জন্মৰ পৰাই। আমাৰ জন্ম বহু বছৰ আগৰ পৰাই, 200 বছৰৰ পৰা পূজা ভাগ প্ৰচলিত হৈ আছে, আৰু এই বংশটি ঐক্যবদ্ধভাৱে তেখেতসকলে এটাই ককাই ভাই মিলি, ককাই ভাই জী জোৱাই নাতি নাতিনী আৰু তেওঁলোকৰ সকলো মিতিৰ কুটুমৰ মানুহ মিলি পেলাই পূজা ভাগ অনুষ্ঠিত কৰে। গতিকে পূজা ভাগৰ যথেষ্ট তাৎপৰ্য আছে, পৰম্পৰা আছে, আৰু ইয়াত স্থায়ী হিচাপে গোপাল প্ৰতিষ্ঠা আছে। আৰু এই গোপাল প্ৰতিদিনে গোপাল মানে পুৱা পূজা হয়, আৰু কেৱল পূজা নহয়, ইয়াতে মন্দিৰত পূজা অৰ্চনা হয়, মাজে সময়ে শৰাই সঁফুৰাও হয়। গতিকে আমি সকলোৱে এই ক্ষেত্ৰত যথেষ্ট আগ্ৰহী। এই পূজা ভাগ আমাৰ পৰম্পৰা আজো ককাৰ দিনৰ পৰা চলি আহিছে। পূজা ভাগ বংশ ভিত্তিত পতা হয়। আমাৰ মেঘদাস পূজাৰ দিনৰ পৰাই গোটেই বংশৰ পৰিয়ালৰ কাৰো ঘৰত চোলা নজ্বলে, একত্ৰিত হৈ পূজা ভাগ পাতি আমি ফূৰ্তি ৰং তামাচা কৰি ইয়াতে আমি পূজা কৰোঁ। আৰু নানা মানুহ আহি পেলাই ইয়াত নৈবেদ্য, চাকি বন্তি, ধূপ জ্বলাই নিজৰ মনৰ কামনা পূৰ্ণ হ'বৰ কাৰণে তেওঁলোকে গোপাল গোসাঁইক ভাবে, আৰু গোপাল গোসাঁইক ভাবি যিটো সংকল্প লয়, আৰু বহুত মানুহৰ সংকল্প সিদ্ধি হৈছে। আৰু আমিও সদায় গোপাল গোসাঁইক ভাবি থাকো, কাৰণ কিয়নো তেওঁৱে যেন আমাক মানে সুচাৰুৰূপে গোটেই বংশটো একত্ৰিত কৰি চলাই আছে। সেইকাৰণে গোপাল গোসাঁইৰ ওচৰত আমি সদায় চাকি বন্তি জ্বলাই, ধূপ জ্বলাই সেৱা সৎকাৰ কৰি শ্ৰদ্ধা নিবেদন জনাওঁ। আৰু বিশেষনো কি ক'ম, কাৰণ মোৰ ভাইটিটোৱে ক'লেই